প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 13.3 দিয়া 5 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। আগৰ ভিডিঅ'ত আমি 4 নম্বৰ প্ৰশ্নলৈ সমাধান কৰিছোঁ। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'বোৰ চাই ল'বা। 5 নম্বৰ প্ৰশ্ন দিছে 8 মিটাৰ উচ্চতাৰ আৰু 6 মিটাৰ ভূমিৰ ব্যাসাৰ্ধৰ শংকু আকৃতিৰ টম্পু এটা নিৰ্মাণ কৰিবলৈ 3 মিটাৰ বহল ত্ৰিপাল কিমান দীঘল প্ৰয়োজন হ'ব। ধৰি লোৱা যে দাঁতিবোৰত চিলাই কৰোঁতে আৰু কটা মেলা কৰোঁতে লোকচান হোৱা অতিৰিক্ত ত্ৰিপালৰ পৰিমাণ 20 চেণ্টিমিটাৰ আৰু পাইৰ মান 3.14 ধৰিবা। এই প্ৰশ্নটোত আমাক এটা শংকু আকৃতিৰ তম্বুৰ কথা কৈছে আৰু সেই শংকুটোৰ আমাক উচ্চতা 8 মিটাৰ বুলি কৈছে আৰু ভূমিৰ ব্যাসাৰ্ধ 6 মিটাৰ বুলি দিয়া আছে। আৰু আমাক সুধিছে যে সেই তম্বুটো যদি আমি ত্ৰিপালেৰে তৈয়াৰ কৰোঁ, ত্ৰিপালখনৰ আমাক বহল দিয়া আছে যে বহল 3 মিটাৰ আৰু আমাক ত্ৰিপালখনৰ দীঘল কিমান হ'ব সেইটো আমি উলিয়াব লাগিব। যেহেতু তম্বুটো শংকু আকৃতিৰ, এতিয়া সেই শংকুটোৰ বক্ৰপৃষ্ঠকালি যিমান হ'ব সেইখিনি পৰিমাণৰে আমাক ত্ৰিপাল লাগিব। ত্ৰিপালখনৰ আমাক বহল দিয়া আছে, আমি দিশটো উলিয়াব লাগিব। এতিয়া আমি চিত্ৰৰ সহায়ত এই প্ৰশ্নটো ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ। ধৰি লোৱা এইটো এটা শংকু আকৃতিৰ তম্বু। ইয়াৰে ব্যাসাৰ্ধ আমাক দিয়া আছে আৰু উচ্চতাটো আমাক দিয়া আছে। এইটো উচ্চতা। ভূমিৰ ব্যাসাৰ্ধ হ'ল 6 মিটাৰ আৰু উচ্চতাটো হ'ল 8 মিটাৰ। এতিয়া ইয়াৰে পৰা আমি নতি উচ্চতাটো উলিয়াই ল'ম। মানে আমাক যিহেতু ব্যাসাৰ্ধ মানে আৰৰ মান দিয়া আছে আৰু উচ্চতা মানে hৰ মান দিয়া আছে, আমি নতি উচ্চতা মানে lৰ মানটো উলিয়াই ল'ব লাগিব। প্ৰথমতে আমি lৰ মানটো উলিয়াই ল'ম। আৰু এই তম্বুটো এখন ত্ৰিপালেৰে নিৰ্মাণ কৰিছে। ধৰি লোৱা এইখনে সেইখন ত্ৰিপালখন এখন আয়তাকাৰৰ। এতিয়া এই ত্ৰিপালখনৰ আমাক বহল দিয়া আছে, বহলটো দিয়া আছে। ধৰি লোৱা এইটো বহল, এইটো 3 মিটাৰ। এতিয়া আমাক এই ত্ৰিপালখনৰ দীঘলটো উলিয়াব লাগে, দিশটো উলিয়াব লাগে। এই ত্ৰিপালখন এখন আয়তাকাৰৰ। এতিয়া এখন আয়তাকাৰৰ কাগজেৰে আমি এটা শংকু তৈয়াৰ কৰিব পাৰোঁ। তোমালোকে যে চানা খোৱা বা মিক্সাৰ খোৱা, এই মিক্সাৰ দোকানত দেখিবা এখন আয়তাকাৰৰ কাগজেৰে এটা শংকু তৈয়াৰ কৰি তাতে কি কৰে, চানাবোৰ আমাক বা মিক্সাৰবোৰ আমাক খাবলৈ দিয়ে। আমি কি গম পালোঁ ইয়াৰে পৰা যে এখন আয়তাকাৰৰ কাগজ হ'লে আমি এটা শংকু তৈয়াৰ কৰিব পাৰিম। এই প্ৰশ্নটোতো কি হ'ব, এই শংকুটোৰ বক্ৰপৃষ্ঠকালি যিমান হ'ব এই ত্ৰিপালখনৰ কালি সিমান হ'ব। মানে ত্ৰিপালখনৰ কালি আৰু এই শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি সমান হ'ব। আৰু এই প্ৰশ্নটোত এটা কথা দিয়া আছে যে এই শংকুটো নিৰ্মাণ কৰোঁতে লোকচান হোৱা ত্ৰিপালৰ পৰিমাণ হ'ল 20 চেণ্টিমিটাৰ বুলি দিয়া আছে। আমি প্ৰথমতে কি কৰিম, ত্ৰিপালখনৰ দিশটো উলিয়াই ল'ম। দিশটো উলিয়াই আমি ইয়াতে 20 চেণ্টিমিটাৰ এটা যোগ কৰি দিম। যিহেতু এই শংকু আকৃতিৰ তম্বুটো তৈয়াৰ কৰোঁতে লোকচান হোৱা ত্ৰিপালৰ পৰিমাণ 20 চেণ্টিমিটাৰ, সেইবাবে আমি ত্ৰিপালখনৰ যিমান দিশ পাওঁ তাৰে লগত 20 চেণ্টিমিটাৰ যোগ কৰি দিব লাগিব। তেতিয়া আমি প্ৰকৃত দিশটো পাম। দিয়া আছে শংকু আকৃতিৰ তম্বুটোৰ উচ্চতা মানে hৰ মান আমাক দিয়া আছে 8 মিটাৰ আৰু ভূমিৰ ব্যাসাৰ্ধ আমাক দিয়া আছে 6 মিটাৰ। ব্যাসাৰ্ধ মানে ৰ মান দিয়া আছে 6 মিটাৰ। এতিয়া আমি নতি উচ্চতা উলিয়াই ল'ম। নতি উচ্চতা মানে ৰ মান আমি প্ৰথমতে উলিয়াই ল'ম। আমি জানো ৰ সূত্ৰটো হ'ল যে √r² + h²। এইবোৰ সূত্ৰ আমি আগৰ ভিতৰত আলোচনা কৰিছোঁৱে। ইয়াতে ৰ সলনি আমি লিখিব পাৰোঁ 6² আৰু hৰ সলনি 8² 6² কৰিলে আমি পাওঁ 36 আৰু 8² কৰিলে আমি পাওঁ 64 আৰু 36 প্লাছ কৰিলে আমি পাওঁ 100। এইটো 100ৰ বৰ্গমূল উলিয়ালে আমি পাওঁ 10। মানে ৰ মান পালোঁ আমি 10 মিটাৰ। যিহেতু আৰু ৰ মান আমি জানো, আমি শংকু আকৃতি তম্বুটোৰ বক্ৰপৃষ্ঠকালি উলিয়াব পাৰিম। এতেকে তম্বুটোৰ বক্ৰপৃষ্ঠকালি সূত্ৰটো হ'ল যে πr/l। পাই ঠাইত আমাক ল'ব দিছে 3.14। প্ৰশ্ন দিয়া আছে আমাক পাই ঠাইত 3.14 ল'ব আৰু ৰ সলনি আমি লিখিব পাৰোঁ 6 আৰু ৰ সলনি 10। এতিয়া 3.14 আৰু 6 আমি ইয়াতে পূৰণ কৰি চাওঁ। দশমিক দুটা সংখ্যাৰ আগত আছে, ইয়াতে বহিব। এতিয়া আমি 10ৰে পূৰণ কৰিম। ইয়াৰ লগত 10 পূৰণ কৰিলে এটা শূন্য বাঢ়িব
18840 দশমিক দুটা সংখ্যাৰ আগত আছে 1 2 ইয়াতে বহিব ইটো পালো আমি 188.4 এই জিৰোটো নিলিখিলে হ'ব বৰ্গ মিটাৰ যেহেতু তম্বুটো ত্ৰিপালেৰে তৈয়াৰ কৰিব সেইভাবে তম্বুটোৰ বক্ৰবিস্তৰ কালি আৰু ত্ৰিপালখনৰ কালি সমান হ'ব এই ত্ৰিপালখনৰ কালি আৰু এই তম্বুটোৰ বক্ৰবিস্তৰ কালি যেটো আমি এতিয়া উলাইছো এই বক্ৰবিস্তৰ কালি আৰু এই ত্ৰিপালখনৰ কালি সমান হ'ব কাৰণ এই ত্ৰিপালখনেৰে এই তম্বুটো নিৰ্মাণ কৰিব সেইভাবে ত্ৰিপালখনৰ কালি আৰু এই তম্বুটোৰ বক্ৰবিস্তৰ কালি সমান হ'ব এতিয়া আমি সেইখিনি লিখিম আৰু ত্ৰিপালখন এখন আয়ত আকাৰৰ আয়তৰ কালিৰ সূত্ৰটো কি দিশ পূৰণ প্ৰস্থ আমাক বহল বা প্ৰস্থটো দিয়া আছে ইয়াৰে পৰা আমি এই দিশটো উলিয়াব পাৰিম ত্ৰিপালৰ কালি সমান সমান তম্বুটোৰ বক্ৰবিস্ত কালি এতিয়া ত্ৰিপালখন এখন আয়ত আকাৰৰ আয়তৰ কালিৰ সূত্ৰটো হ'ল যে দিশ পূৰণ প্ৰস্থ আৰু তম্বুটোৰ বক্ৰবিস্তৰ কালি আমি পাইছো 188.4 বৰ্গ মিটাৰ এতিয়া আমি ত্ৰিপালখনৰ দিশ যেহেতু নাজানো দিশটো আমি উলিয়াই লম দিশৰ ঠাইত দিশে লিখিছো প্ৰস্থ আমাক দিয়া আছে যে 3 মিটাৰ যে 3 টো পূৰণ হৈ আছে এপিনে গলে এটা হৰণ হ'ব আমি 3 ৰে হৰণ কৰিলে দিশটো পাম এটো 188.4 by 3 এটা এখানে আমি হৰণ কৰো 3 into 8 24 দিশ আমি পালো 62.8 মিটাৰ কিন্তু এই দিশটো প্ৰকৃত দিশ নহয় কাৰণ তম্বুটো নিৰ্মাণ কৰোতে লোকসান হোৱা ত্ৰিপালৰ পৰিমাণ দিয়া আছিল 20 সেন্টিমিটাৰ আমি 20 সেন্টিমিটাৰ এইখিনি লগত যোগ কৰিব লাগিব যোগ কৰিলেহে আমি প্ৰকৃত ত্ৰিপালটোৰ দিশ পাম লোকসান হোৱা ত্ৰিপালৰ পৰিমাণ দিয়া আছে 20 সেন্টিমিটাৰ এতিয়া আমি সেন্টিমিটাৰটোক মিটাৰত নিব লাগিব কাৰণ এই দিশটো আমি মিটাৰত পাইছো সেন্টিমিটাৰটোক মিটাৰত নিলে আমি 1 ৰে হৰণ কৰিম এই শূন্য শূন্য কাটা গল যেহেতু শূন্য এটা আছে হৰত দহত শূন্য এটা আছে দশমিক এটা সংখ্যাৰ আগত বহিব এটো হ'ব 0.2 মিটাৰ এইখিনি পৰিমাণৰ ত্ৰিপাল লোকসান হৈছে তম্বুটো নিৰ্মাণ কৰোতে এইখিনি আমি এই দিশটোৰ লগত যোগ কৰি দিম যোগ কৰি দিলে আমি প্ৰকৃত ত্ৰিপালটোৰ দিশ পাম হেতেকে প্ৰকৃত ত্ৰিপালৰ দিশ এটো পাইছিল আমি 62.8 plus 0.2 ইয়াতে আমি যোগ কৰি চাও 8 plus 2 10 এটো 3 হ'ব 63.0 মানে 63 মিটাৰ এইটোৱে হ'ল উত্তৰ এতিয়া 6 নম্বৰ প্ৰশ্ন এটা শংকু আকৃতিৰ সমাধিৰ নতি উচ্চতা আৰু ভূমিৰ ব্যাস ক্ৰমে 25 মিটাৰ আৰু 14 মিটাৰ প্ৰতি 100 বৰ্গ মিটাৰত 210 টকাকৈ ইয়াৰ বক্ৰপৃষ্ঠত চূণ হনা খৰচ নিৰ্ণয় কৰা আমাক এই প্ৰশ্নটোৰ এটা শংকু আকৃতিৰ সমাধিৰ কথা কৈছে আৰু সেই সমাধিটোৰ নতি উচ্চতা মানে L ৰ মান দিয়া আছে 25 মিটাৰ আৰু ভূমিৰ ব্যাস দিয়া আছে 14 মিটাৰ ভূমিৰ ব্যাসৰ পৰা আমি ভূমিৰ ব্যাসাৰ্ধ উলিয়াব পাৰিম প্ৰথমতে আমি কি কৰিম এই শংকু আকৃতিৰ সমাধিটোৰ বক্ৰপৃষ্ঠৰ কালি উলিয়াই লম বক্ৰপৃষ্ঠৰ কালি উলিয়াৰ পিছত আমি প্ৰতি বৰ্গ মিটাৰত যিমান খৰচ হেতুৰে পূৰণ কৰি দিয়াৰ লগে লগে আমি চূণ লগোৱা খৰচ আমি পাম কিন্তু এই প্ৰশ্নটোত 100 বৰ্গ মিটাৰত 210 টকা খৰচ হোৱা বুলি কৈছে যদি 100 বৰ্গ মিটাৰত 210 টকা হয় তেতিয়া হলে 1 বৰ্গ মিটাৰত কিমান হ'ব আমি কি কৰিব লাগিব 210ক 100 ৰে হৰণ কৰিব লাগিব 210ক যদি আমি 100 ৰে হৰণ কৰো তেতিয়া হলে প্ৰতি বৰ্গ মিটাৰৰ খৰচটো পাম যেহেতু 100 বৰ্গ মিটাৰত 210 টকা খৰচ হৈছে তে 1 বৰ্গ মিটাৰত কিমান খৰচ হৈছে 1 বৰ্গ মিটাৰৰ খৰচ তুলিয়াবলৈ হলে 210ক 100 ৰে হৰণ কৰিব লাগিব 210ক 100 ৰে হৰণ কৰিলে আমি যি পাওঁ হেতুৱে হ'ব প্ৰতি বৰ্গ মিটাৰৰ খৰচ প্ৰথমতে আমি শংকু আকৃতিৰ সমাধিটোৰ বক্ৰপৃষ্ঠৰ কালি উলিয়াই লম তাৰ পিছত আমি চূণ হনা খৰচটো উলিয়াম দিয়া আছে শংকু আকৃতিৰ সমাধিটোৰ নতি উচ্চতা মানে L ৰ মান আমাক দিয়া আছে যে 25 মিটাৰ আৰু ভূমিৰ ব্যাস আমাক দিয়া আছে এতিয়া ব্যাসৰ পৰা আমি ব্যাসাৰ্ধ উলিয়াব পাৰিম ব্যাসাৰ্ধ মানে r ব্যাসাৰ্ধ হ'ব ব্যাসৰ আধা 14ক 2 ৰে হৰণ কৰিলে আমি পাওঁ 7 এটো হ'ল 7 মিটাৰ
এতেকে শংকু আকৃতিৰ সমাধিটোৰ বক্ৰপৃষ্ঠকালি সূত্ৰটো হ'ল যে পাই আৰ এল পাই ঠাইত আমি লিখিব পাৰোঁ 22/7 আৰৰ সলনি 7 আৰু এলৰ সলনি আমি লিখিব পাৰোঁ 25 এইটো 7 আৰু 7 কেনসেল কৰিব পাৰোঁ 22 আৰু 25 আমি ইয়াতে পূৰণ কৰি চাওঁ এইটো পালো 550 বৰ্গ মিটাৰ এইটো হ'ল সমাধিটোৰ বক্ৰপৃষ্ঠৰ কালি এতিয়া আমি শংকু আকৃতিৰ সমাধিটোত চূণ লগোৱা খৰচ উলিয়াম এতেকে সমাধিটোত চূণ হনা খৰচ সমাধিটোৰ বক্ৰপৃষ্ঠৰ কালি আমি পাইছো 550 বৰ্গ মিটাৰ এইখিনিক আমি প্ৰতি বৰ্গ মিটাৰত যিমান টকা খৰচ হেতুৰে পূৰণ কৰিম সব প্ৰশ্নত এনেকুৱাকৈ দিয়া আছে যে 100 বৰ্গ মিটাৰত খৰচ হয় 210 টকা যদি 100 বৰ্গ মিটাৰত 210 টকা খৰচ হয় তেতিয়াহলে 1 বৰ্গ মিটাৰত কিমান খৰচ হ'ব 1 বৰ্গ মিটাৰৰ খৰচটো উলিয়াবলৈ হলে 210ক 100ৰে হৰণ কৰি দিবা হৰণ কৰিলে আমি 1 বৰ্গ মিটাৰৰ খৰচটো পাম যেহেতু প্ৰশ্নত 100 বৰ্গ মিটাৰৰ খৰচটোহে দিয়া আছিল 210 টকা সেইবাবে ইয়াতে আমি যদি ডাইৰেক্ট 201 বা 210ৰে পূৰণ কৰি দিওঁ তেতিয়াহলে কিন্তু ভুল হ'ব কাৰণ 100 বৰ্গ মিটাৰৰ খৰচে 210 টকা প্ৰতি বৰ্গ মিটাৰৰ খৰচ 210 টকা নহয় সেইবাবে ইয়াতে আমি ডাইৰেক্ট যদি 210ৰে পূৰণ কৰোঁ এইখিনি ভুল হ'ব প্ৰথমতে আমি 1 বৰ্গ মিটাৰৰ খৰচটো উলিয়াই ল'ব লাগিব 100 বৰ্গ মিটাৰৰ খৰচ 210 টকা সেইবাবে 1 বৰ্গ মিটাৰৰ খৰচ কিমান 210/100 আমি এনেকুৱাকৈ লিখিম 210/100 এইখিনি হ'ল 1 বৰ্গ মিটাৰৰ খৰচ এইখিনি পূৰণ কৰি দিলে আমি মুঠ খৰচটো পাম এতিয়া ইয়াতে কেনসেল কৰিব পাৰোঁ এটো 0 0 কেনসেল আৰু এটো 0 কেনসেল এতিয়া 55 আৰু 21 আমি পূৰণ কৰি চাওঁ এটো পালো আমি 1155 মানে 1155 টকা এইখিনি হ'ল সমাধিটোৰ বক্ৰপৃষ্ঠত চূণ লগোৱা খৰচ এতিয়া 7 নম্বৰ প্ৰশ্ন এজন কৌতুক অভিনেতাৰ টুপিটো এটা লম্ববৃত্তাকাৰ শংকু আকাৰৰ যাৰ ভূমিৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ আৰু উচ্চতা 24 সেন্টিমিটাৰ এনে 10টা টুপি সাজিবলৈ লগা কাপোৰ বা কাগজৰ কালি নিৰ্ণয় কৰা আমাক এই প্ৰশ্নটোত এটা কৌতুক অভিনেতাৰ টুপিৰ কথা কৈছে আৰু সেই টুপিটো লম্ববৃত্তাকাৰ শংকু আকাৰৰ আৰু সেই শংকু আকাৰৰ টুপিটোৰ আমাক ভূমিৰ ব্যাসাৰ্ধ দিছে আৰু উচ্চতাটো দিয়া আছে আৰু প্ৰশ্ন সুধিছে যে তেনেকুৱা 10টা টুপি সাজিবলৈ কিমান পৰিমাণৰ কাপোৰ বা কাগজ লাগিব সেইখিনি আমি উলিয়াব লাগিব প্ৰথমতে আমি এটা শংকু আকাৰ টুপিৰ বক্ৰপৃষ্ঠকালি উলিয়াই লম এটা শংকু আকাৰ টুপিৰ বক্ৰপৃষ্ঠকালি উলিয়াৰ পিছত আমি হেইটোক 10ৰে পূৰণ কৰি দিম কাৰণ আমাক 10টা টুপিৰ কালি লাগিব 10ৰে পূৰণ কৰি দিয়াৰ পিছত আমি তেনেকুৱা 10টা টুপি সাজিবলৈ কিমান পৰিমাণৰ কাপোৰ বা কাগজ লাগিব সেইখিনি আমি পাম আৰু প্ৰশ্নত আমাক সেই টুপিটোৰ ভূমিৰ ব্যাসাৰ্ধ দিয়া আছে মানে আৰৰ মান দিয়া আছে আৰু উচ্চতাটো দিয়া আছে উচ্চতা মানে h দিয়া আছে আমি উচ্চতাৰ পৰা আমি নতি উচ্চতাটো উলিয়াব লাগিব কাৰণ এটা শংকুৰ বক্ৰপৃষ্ঠকালি সূত্ৰটো কি পাই আৰ এল আমাক এলৰ মান লাগে ইয়াতেটো h ৰ মানহে দিছে প্ৰথমতে আমি এলৰ মানটো উলিয়াই লম তাৰ পিছত আমি বক্ৰপৃষ্ঠকালিটো উলিয়াম দিয়া আছে শংকু আকাৰ টুপিটোৰ ব্যাসাৰ্ধ আমাক দিয়া আছে 7 সেন্টিমিটাৰ আৰু উচ্চতা মানে h ৰ মান দিয়া আছে 24 সেন্টিমিটাৰ এতিয়া আমি নতি উচ্চতা উলিয়াম নতি উচ্চতা মানে l ৰ সূত্ৰটো হ'ল যে √r² + h স্কয়াৰ ইয়াতে r ৰ সলনি আমি লিখিব পাৰোঁ 7 এটো 7 স্কয়াৰ আৰু h ৰ সলনি 24 স্কয়াৰ 7 ক স্কয়াৰ কৰিলে আমি পাওঁ 49 আৰু 24 ক স্কয়াৰ কৰিলে আমি পাওঁ 576 এই দুটা সংখ্যা প্লাস কৰিলে আমি পাওঁ 625 625 ৰ বৰ্গমূল হয় 25 এলৰ মান পালো আমি 25 সেন্টিমিটাৰ এতিয়া আমি এটা শংকু আকৃতিৰ টুপিৰ বক্ৰপৃষ্ঠকালি উলিয়াম এতেকে এটা শংকু আকাৰ টুপিৰ বক্ৰপৃষ্ঠকালি হ'ল পাই আৰ এল ইয়াতে আমি পাইৰ সলনি লিখিব পাৰোঁ 22/7 আৰৰ মান আমাক দিয়া আছে 7 আৰু আমি এলৰ মান পাইছোঁ 25 7 কেনসেল কৰিব পাৰোঁ
এতিয়া আমি 25 আৰু 22 পূৰণ কৰি চাওঁ এইটো পালোঁ 550 বৰ্গ চেণ্টিমিটাৰ এইখিনি হ'ল এটা শংকু আকাৰ টুপিৰ বক্ৰবিষ্ট কালি এতিয়া প্ৰশ্নত আমাক এনেকুৱা 10টা টুপি সাজিবলৈ প্ৰয়োজন হোৱা কাপোৰৰ পৰিমাণ উলিয়াব দিছে এতেকে 10টা টুপি সাজিবলৈ লগা কাপোৰৰ কালি এটা টুপিৰ বক্ৰবিষ্ট কালি আমি যিমান পাইছোঁ সেইখিনি পৰিমাণৰ কাপোৰ আমাক এটা টুপি সাজিবলৈ লাগিব যেহেতু আমি 10টা টুপি সাজিবলৈ কাপোৰৰ পৰিমাণ উলিয়াম আমি এটা টুপিক সাজিবলৈ যিমান পৰিমাণৰ কাপোৰ লাগিব সেইখিনিক 10ৰে পূৰণ কৰিম 10ৰে পূৰণ কৰিলে মুঠ কাপোৰৰ পৰিমাণটো পাম 55 * 1 55 ইয়াতে শূন্য দুটা আছে ইয়াতে দুটা শূন্য বহিব আমি পালোঁ 5500 বৰ্গ চেণ্টিমিটাৰ এইখিনি পৰিমাণৰ আমাক কাপোৰ লাগিব এইটোৱে উত্তৰ